নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই এটা বিশেষ বিষয়ে আলোচনা কৰিম। এই বিষয়টো এজন মোৰ অনুৰাগীয়ে সুধিছিল। সেই অনুৰাগীজনৰ কথাটো মই কৈছোঁ যে বাৰু চাওঁ, মই সময় পালে দি দিম। যে কৈছিল যে ছাৰ, ছোৱালী মানুহৰ বিবাহ বিলম্ব হ'লে কিবা উপায় আছে নেকি? সোনকালে মানে বিবাহৰ কিবা এটা আছে নেকি? মইতো কৈ দিলোঁ, মই এটা ভিডিঅ'ত কৈ দিলোঁ আপোনালোকক যে আপোনালোকে বিবাহটো কিয় পলম হয়। বিশেষত ক'লোঁ যে যদি সপ্তম স্থানত যদি শনি থাকে, তাৰ বাবে বাৰ বাৰ বিবাহ ভংগ হ'ব পাৰে। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে নাই বুলিও যদি আছে তেতিয়াহ'লে আপোনালোকে শনিবাৰ পালন কৰক। নাই বোলে এটা বছৰ শনিবাৰ পালন কৰক, মুখ্য কথা। দ্বিতীয় কথা, ছোৱালী মানুহৰ বিবাহৰ ক্ষেত্ৰত বৃহস্পতি কাৰক গ্ৰহ, এইটো মনত ৰাখিব। যদি সপ্তম স্থানত যদি বৃহস্পতিৰ দৃষ্টি নাথাকে বা লগ্ন স্থানত যদি বৃহস্পতিৰ দৃষ্টি নাথাকে বা পঞ্চম স্থানতো নাথাকে, তেতিয়াহ'লে অকণমান বিয়াবোৰৰ ক্ষেত্ৰত পলম হ'ব পাৰে। সেইকাৰণে বৃহস্পতি মুখ্য এটা কাৰক গ্ৰহ হ'ল, বিশেষকৈ ছোৱালী মানুহৰ বিয়াৰ ক্ষেত্ৰত মুখ্য কাৰক গ্ৰহটো বৃহস্পতি। শনি পলম কৰে, ক'লোঁ হ'ব লাগে বিয়াখনো আপোনাৰ ভংগ কৰি পেলাব পাৰে 2-3 বাৰ, তাৰপিছত কিন্তু বিয়া হৈ যাব। কিন্তু বৃহস্পতি যদি আপোনাৰ যদি ভাল ভাৱত নাথাকে, অশুভ হৈ থাকে, তেতিয়াহ'লে আপোনাৰ বিবাহত পলম হ'ব পাৰে। সেয়েহে সেইবিলাক ক্ষেত্ৰত সেইবিলাক ছোৱালী আকৌ যদি কাৰোবাৰ যদি বৃহস্পতি দুৰ্বল হৈ আছে লগ্ন ভাৱ বা লগ্নৰ পৰা যিখিনি কৈছোঁ মই কুণ্ডলীখনত, তেতিয়াহ'লে সেইসকলে বৃহস্পতিবাৰ পালন কৰক। সেইবিলাক ছোৱালী যাৰ বিয়া বাৰু হোৱা নাই, সেইবিলাকে আৰু এনেই হোৱা নাই, এটা ক'লোঁ যে আপোনালোকৰ যে বাৰে বাৰে ভাঙি যোৱাটো মুখ্য কাৰণটো শনি। সেইটো হ'ল শনি যদি সপ্তমৰ বা শনিত যদি সপ্তম স্থানত দৃষ্টি থাকে। দ্বিতীয় কথা হ'ল কি, যদি বৃহস্পতি যদি আপোনালোকৰ যদি শুভ গ্ৰহত নাই, অৰ্থাৎ লগ্ন দৃষ্টি নাই, অথবা যদি আপোনাৰ পঞ্চম স্থানতো দৃষ্টি লাগে পৰিব লাগে, অথবা যদি সপ্তম স্থানতো দৃষ্টি পৰা নাই, সি আপোনাৰ পূৰ্ণ দৃষ্টি নহওক কিন্তু কিছু হ'লেও আধা দৃষ্টি হ'লেও পৰাটো প্ৰয়োজন। একদম নপৰিব পাৰে, কেতিয়া একদম নপৰে আপোনাক কৈ দিছোঁ। যদি আপোনাৰ সপ্তম স্থানৰ ষষ্ঠ স্থানত যদি বৃহস্পতি বহি থাকে, তেতিয়া পৰিব জানো? নপৰে, কথা আহি পৰিল। সেনেকুৱা তাৰমানে দৃষ্টি পৰিব লাগে। সেই বস্তুৰ ক্ষেত্ৰত আপুনি বৃহস্পতিৰ প্ৰতিকাৰ কৰাটো অত্যন্ত প্ৰয়োজন। সেইসকলে বৃহস্পতিবাৰ পালন কৰক এবছৰ। তাৰ বাহিৰেও আন এটা বিষয়বস্তু আছে, যদি বৃহস্পতিৰ কাৰণে যদি আপোনাৰ বিয়া বাৰুৰ ক্ষেত্ৰত পলম হৈছে বা বাৰে বাৰে আহি গৈছে, এইটোও কৰি চাব পাৰে। মই আগত এটা ক'লোঁ শনিৰ ক্ষেত্ৰতো, বৃহস্পতিৰ ক্ষেত্ৰৰ মুখ্য কাৰণ বৃহস্পতি শুভ কৰি আনিবৰ কাৰণে আপোনালোকে বাকী বাদ দিয়ক, ক'ত কি সেই চাব নালাগে। সেইবিলাক ছোৱালীয়ে যিবিলাকৰ বিয়া বাৰু হোৱা নাই, সেইবিলাক ছোৱালীয়ে আপুনি কমচে কম খুব এটা ভাল 3 বা 4 কেৰেটৰ পখৰাজ ৰত্ন আপোনাৰ এই তৰ্জনী আঙুলিত ধাৰণ কৰক। তৰ্জনী আঙুলিত ধাৰণ কৰক। তাৰ লগত আন এটা ৰত্ন আছে, সেই ৰত্নটো খুব ভাগ্যৱান ৰত্ন বুলি কোৱা হয়, বহুতে নাজানে বা আজি কৈ দিলোঁ। সেইটো আমি কওঁ ফিৰোজা। যিটো ফিৰোজা ৰত্ন আছে, সেই ফিৰোজা ৰত্ন বৰ দাম নহয়, যে আপুনি ভয় খাব নালাগে, কিন্তু পখৰাজৰ দাম পৰিব, সেইটো আপোনালোকৰ কথা, পখৰাজৰ দাম পৰিব। কিন্তু কথা হ'ল কি, যদি আপোনাৰ পখৰাজ দিব ল'ব সক্ষম নহয়, আপোনালোকে ভাল টপাজ ল'লেও হ'ব। কাৰণ টপাজ ওপৰত কাম কৰে, কিন্তু কম সময়ৰ কাৰণে কৰে, 3-4 বছৰৰ কাৰণেহে কৰে, এটা কথা আছে। ওপৰত বেছি দিন নকৰে, পখৰাজ দিলে পাৰ্মানেণ্ট হয়। সেইকাৰণে কৈছোঁ যে আপোনালোকে যদি পখৰাজ লোৱা সামৰ্থ্য নাই, আপোনালোকে টপাজ ল'ব পাৰে। য়ালো টপাজ এটা লৈ লওক। কিন্তু টপাজ ল'লে, য়ালো টপাজ ল'লে কিন্তু আপোনাৰ নাইবিলাক 7-8 কেৰেট লাগিব, সেইটো ক'লোঁ। আৰু বৃহস্পতিবাৰে সেইটো আপুনি পিন্ধক। ইয়াত আপোনাৰ তৰ্জনী আঙুলিত ধাৰণ কৰক। তাৰ লগত ক'লোঁ যে এটা যিটো ৰত্নৰ কথা ক'লোঁ, সেইটো হ'ল আপোনাৰ ফিৰোজা। ফিৰোজা ৰত্নটো আপোনালোকে দাম বেছি নহয়,
সেইটো 6 কেৰেটমান ল'লে হ'ব। আপোনালোকে বৰ বেছি নপৰে, আপোনালোকৰ 6 কেৰেটৰ বৰ বেছি আপোনাক 700 মান টকা পৰিব ফিৰোজা, বেছি নপৰে। কিন্তু বৰ কাৰ্যকৰী ৰত্ন এইটো। যেতিয়া আপুনি টপাজৰ লগত বা পখৰাজৰ লগত যদি আপুনি ছোৱালী মানুহে যদি এই বস্তুটো ধাৰণ কৰে ফিৰোজা ৰত্নটো, তেতিয়াহ'লে সেইবিলাকৰ ছোৱালী বিয়া হ'বয়ে। কাৰণ সেই ৰত্ন লোৱাৰ পিছত যিজনে বাৰে বাৰে যিবিলাক ছোৱালীৰ বিয়া ভাঙি যায় এবাৰ চাবাই, কিন্তু তেতিয়াহে যদি আহে তেতিয়া দেখিব সি টানি লৈ আহিব, চুম্বকৰ টানি লৈ আহিব, যোনে চাব আহিব সেইজনে পচন্দ কৰিব। এইটো বহুত কথা, এইটো আপোনালোকক কৈছিলে, কিন্তু মানে বহুত কথা থাকে এইবিলাক। সেইকাৰণে সেইবিলাক বিশেষকৈ সেইবিলাক জাতিকাই বিশেষকৈ ছোৱালীয়ে আপোনাৰ যিসকলৰ মানে ধৰক বিয়া হোৱা নাই, ৩০ পাৰ হৈ গৈছে, সেইবিলাক বাৰে বাৰে ভাঙি গৈ আছে। শনিটো থাকিল, কিন্তু এই ক্ষেত্ৰত বৃহস্পতিক আপোনালোকে শনিটো পালন কৰক বাৰ, কিন্তু আনফালে এইফালেদি আপোনালোকে বৃহস্পতিকো মানে উঠাই লওক। কাৰণ বৃহস্পতি লাগিবই, শুভত্ব লাগিবই, টানি আনিব লাগিব আপোনালোকে নিজে। তাৰ কাৰণে পখৰাজ ৰত্ন আৰু আনফালে লাগিল ফিৰোজা। আপোনালোকক কৈ দিলোঁ, ফিৰোজা হ'লে আপোনালোকৰ ভাল ফিৰোজা হ'লে 3 কেৰেট বা 4 কেৰেট ল'লে হ'ব, যে এবাৰ একদম নহ'লে। আৰু যোনটো টপাছ যদি লয় ইয়ালৈ টপাছ, কিন্তু আপোনালোকে এটলিষ্ট 6 পৰা 7 কেৰেট লাগিব, 7 কেৰেটৰ তলত নহয় ইয়ালৈ টপাছটো। আৰু এইটো আপোনাৰ মোটামুটি ফিৰোজাটো আপোনালোকে 6 কেৰেট 7 কেৰেট ল'ব পাৰে। আৰু ফিৰোজাটো আপোনালোকে সেইটো থকা মানে আপোনাৰ সেইটো লাকি ষ্ট'ন বুলি কয়। যিকোনো বেলেগেও পিন্ধিব পাৰে, যিবিলাকে বেপাৰ বাণিজ্য কৰে, সেইটো লাকি ষ্ট'ন। সেইটো কোনো সেই নাই যে অমুকৰ কাৰণে তমুক গ্ৰহ, সেইটো নহয়। ফিৰোজাটো আপোনাৰ লাকি ষ্ট'ন। সেইকাৰণে পখৰাজৰ লগত ফিৰোজা পিন্ধিলে যিসকল বেপাৰ বাণিজ্য কৰি আছে সেইসকলৰ কাৰণেও শুভ হৈ থাকে অত্যন্ত। আৰু সেইটো আপোনাৰ বাকী ৰত্নৰ নিচিনা একদম চাৰিওফালে সমান নহয়, আপুনি এফালে পাব ৰংটো ঠিক আমাৰ কি বুলি ক'ম, কলপাতৰ নিচিনা। তলফালে কিন্তু আপোনাৰ খখৰা মখৰা, এটা চাইড খখৰা মখৰা, সমান নহয়। তেতিয়া মনত ৰাখিব সেইটোৱে একদম ফিৰোজা, পিয়'ৰ ফিৰোজা, কমপ্লিট ফিনিচিং নহয়। ওপৰখিনি ফিনিচিং, তলৰ ফালে আপোনাৰ শিল আনি থাকে, মিহি নহয় এটা চাইড। তেতিয়া মনত ৰাখিব সেইটো ফিৰোজা। গতিকে আপোনালোকে ফিৰোজা আপোনাৰ এটলিষ্ট 6 কেৰেট হয় টপাজৰ লগত, নহয় আপোনাৰ পখৰাজৰ লগত পিন্ধক। ফিৰোজাটো আপোনালোকে শুক্ৰবাৰে পিন্ধিব পাৰে, বুধবাৰে পিন্ধিব পাৰে। তাত ফিৰোজাটো কথা আছে তাত, বিশেষকৈ ক'লোঁ দেখোন সেইটো লাকি ষ্ট'ন। তাৰ বাহিৰেও আন এটা কথা আছে যে যিবিলাক ছোৱালী মানুহৰ বিয়া নহয়, তাতো এটা কথা আছে বাস্তুমতে। এইবাৰ বাস্তুমতেও কৈ দিছোঁ মই আপোনালোকক, যে বাস্তুমতে কথা হ'ল কি, যিবিলাক পৰিয়ালত ধৰক বহুত দিনৰ পৰা পুৰৈনা বিয়াত মাতা চিঠি থাকে, কিছুমান মানুহে ৰাখি থৈ দিয়ে। যদি উপযুক্ত ছোৱালী দিব লগা ছোৱালী থাকে, সেই পৰিয়ালে যি ছোৱালী বিয়া বাৰু নাই, ঠিক সেনেকুৱা চিঠি পত্ৰবিলাক আপোনালোকে বাহিৰ ওলাই পেলাওক, ঘৰৰ ভিতৰত নাৰাখিব। দ্বিতীয়তে, যিজনী ছোৱালীৰ বিয়া হোৱা নাই সেই ছোৱালীজনীৰ যদি জোতা চেণ্ডেল পুৰৈনা নিপিন্ধে, এনেই আপোনাৰ 2-3 বছৰ এটা ছাইডত থৈ দিছে, ঘৰৰ ভিতৰত থৈ দিছে, সেইখিনি বাহিৰ কৰক। যিখিনি ব্যৱহাৰ কৰা নাই বা যিখিনি কাৰণে জোতা চেণ্ডেল, বিশেষকৈ জোতা চেণ্ডেল যদি আপুনি ব্যৱহাৰ নকৰে, থৈ দিছে কেৱল, মানে পেলাই দিব ভাল লগা নাই, থৈ দিছে, সেইখিনি বাহিৰ কৰক। যেনেকৈ চিঠিখিনি, কাৰোবাৰ মাতা চিঠি ৰাখি থোৱা আছে, জাপ থৈ দিছে, ভাল লাগে, আছে কিছু সাঁচি থোৱা, অমুকে মাতিছিল, সেইবিলাক নহয়, সেইবিলাক আউট কৰি দিয়ক। আনফালে আপোনাৰ জোতা চেণ্ডেল পুৰৈনা যিখিনি আপোনালোকে ইউজ নকৰে, সেইখিনি ছোৱালী যাৰ বিয়া হোৱা নাই, সেই ছোৱালীয়ে নিজৰ সেইখিনি আফচোচ কৰি লাভ নাই, সেইখিনি আউট কৰি দিয়ক। এটা কথা আছে যে সেনেকুৱা সামগ্ৰীত, পুৰণি সামগ্ৰীত ৰাহুও বাস কৰে, ৰাহু থাকে, ৰাহু সংযোগ হৈ থাকে।
গতিকে সেই ৰাহুৱেও বিয়াৰ সৃষ্টি কৰে, বাধাৰ সৃষ্টি কৰে। এতিয়া সেইটো ৰাহুই কৰে। সেইকাৰণে কোৱা হৈছে যে বস্তুটো আপোনাৰ বৃহস্পতি আহিল, শনি আহিল, আকৌ ৰাহু আহিল। যদি আপোনালোকে পুৰণা চিঠি পত্ৰখিনি আউট কৰি দিয়ে, বেলেগে মতা ঘৰৰ পৰা বাহিৰ কৰি দিয়ে, আৰু যদি যি ছোৱালীৰ বিয়া হোৱা নাই সেই ছোৱালীজনীৰ পুৰণি ধৰক 5, 6, 7 বছৰলৈকে আপোনাৰ থৈ দিছে ঠাইত ঘৰৰ ভিতৰত, তাত কিন্তু ৰাহু সংযোগ হৈ যাব। ৰাহু সংযোগ থাকিলে তেতিয়াও বিবাহ বাৰুৰ ক্ষেত্ৰত আপোনাৰ কিবা এটা খেলিমেলি লাগিব। সেইখিনি আপোনালোকে কোনো আফচোচ নকৰি ঘৰৰ বাহিৰ কৰি ধুনীয়াকৈ চাফ চিকুণ কৰি যিখিনি ব্যৱহাৰ কৰে সেইখিনি ৰাখি দিয়ক নিজৰ ৰুমত। এইখিনি কৰি চাওক, নিশ্চয় শুভ ফল পাব। চাব, মই কৈছোঁ আপোনালোকৰ যিসকল ছোৱালীৰ বিবাহ হোৱা নাই সেই পৰিয়ালৰ গাৰ্জেনবিলাককো কৈছিলোঁ আপোনালোকে এইখিনি কৰক, নিশ্চয় আপোনালোকে শুভ ফল পাব। আপোনাৰ হ'ব মানে বিয়া নোহোৱা ছোৱালীজনীৰ বিবাহ নামি আহিব ক'ব নোৱাৰাকৈ। এবছৰৰ ভিতৰত আপোনালোকে ইয়াৰ ফল পাই যাব। একদম মানে দেখাত সৰু কথা, খুব ইম্পৰ্টেণ্ট কথা। এইখিনিয়ে মই ক'লোঁ। মই যিজনী অনুৰাগী মোৰ ছোৱালীজনী হৈছিল, গতিকে মই তোমাক কৈছোঁ তুমি এইখিনি কৰা। হয়তো তোমাৰ ঘৰত তুমি পিন্ধি থাকা আজিৰ পৰা 6, 7 বছৰ আগৰ পৰাও জোতা চেণ্ডেল তুমি ৰাখি থৈ দিব পাৰা তোমাৰ ৰুমত, কিন্তু কোনোদিন পিন্ধাই নাই। হয়তো তোমাৰ লগ্ন সাপেক্ষে সপ্তমত বা পঞ্চমত তোমাৰ শনি বহি আছে, সেইটোও হ'ব পাৰে। সেইটো তোমাৰ কথা, তুমি নিজে চাই ল'বা। প্লাছ বৃহস্পতি যিটো ক'লোঁ প্ৰতিকাৰ, সেইটো বৃহস্পতিৰ প্ৰতিকাৰ কৰা। বৃহস্পতিৰ প্ৰতিকাৰ কৰিলে, যি গ্ৰহৰত্ন প্ৰতিকাৰ কৰিলে তোমাৰ সেইটো শুভ হ'ব। ছোৱালী মানুহৰ বিবাহৰ ক্ষেত্ৰত কাৰক গ্ৰহ বৃহস্পতি, গতিকে বৃহস্পতি শুভ কৰি লোৱা, দেখিবা খুব সুন্দৰভাৱে। আৰু যিবিলাক ছোৱালী মই কওঁ, যিবিলাক ছোৱালীৰ মাংগলিক দোষ হিচাপত কিছুমান জ্যোতিষী প্ৰবাল দি থৈ দিছে, মনত ৰাখিবা, সেইটো বৰ সাংঘাতিক কথা। আজিকালি মানে প্ৰায় জানে, গতিকে প্ৰবাল দি থৈ দিছে, পিন্ধি আছে মংগলিক কাটাৰ কাৰণে, কিন্তু বিয়া হোৱা নাই। তুমি তাত যিদিনা তোমাক চাব আহিব সেইদিনাখন কমচে কম সেই প্ৰবালটো তুমি নিপিন্ধিবা। কাৰণ যেতিয়া মানুহে তোমাৰ হাতত প্ৰবাল দেখিব, মানুহ ছাছপেক্ট আহি যাব, ছোৱালীজনী কিবা অলপ মাংগলিক দোষ আছে। গতিকে তুমি সেইটো নকৰা। তাৰ সলনি তুমি যেতিয়া প্ৰয়োজন তেতিয়া তুমি হনুমান চালিচা পাঠ কৰিবলৈ লওঁ, একো নাই। যে প্ৰবালত নহ'লে হনুমান চালিচা পাঠ কৰিব লোৱা গধূলি। যিদিনা চাব আহিব সেইদিনা যাতে এই বস্তুটো প্ৰবালটো যাতে চকুত নপৰে। যদি তোমাৰ হাতত যদি ভাল ৰত্ন, যদি ইয়ালো টপাচ এইটো দেখা পায়, স্বাভাৱিক মানুহ এটা উইক পইণ্ট আহে, এৰিছ নিশ্চয় এই বিষয়বস্তুখিনি অকণমান অভিভাৱকসকলে ভাবি চিন্তি চালি জাৰি চাব। নিশ্চয় আপোনালোকক কৈছোঁ সুফল পাব। আৰু যিজনী অনুৰাগীয়ে মোক কৈছিল তুমি সেইটো তুমি কৰি চোৱা, কোনটো তোমাৰ কি আছে, এৰিছ।